তিনিটা বেঙেনা লৈ লৈছোঁ। আজি যিহেতুকে এটা বেঙেনাৰ ৰেচিপি বনাম তাৰ কাৰণে বেঙেনাখিনি ভালদৰে কাটি লৈ লৈছোঁ, যাতে ভিতৰলৈকে মছলাবোৰ সোমাই যায়। এতিয়া ইয়াত অকণমান পানী দি আমি ভালদৰে বেঙেনাখিনি মই ধুই ল'ম। ভালদৰে ধুই লোৱাৰ পিছত ইয়াৰ ওপৰত দি লৈছোঁ হালধি, অলপ নিমখ, অলপ জলকীয়াৰ গুড়ি আৰু অলপ জিৰাৰ গুড়ি। এতিয়া ভালদৰে মছলাখিনি সানি লৈছোঁ। তাৰপিছত এয়া কেৰাহী গৰম হৈ গৈছে, তাৰ ওপৰত দি লৈছোঁ বেঙেনাখিনি। বেঙেনাখিনি মই প্ৰায় 80% কুক কৰি ল'ম। ভালদৰে লৰাই দুইফালে মই ভালকৈ সবলি লৈছোঁ। এয়া মোৰ প্ৰায় 80% বেঙেনা কুক হৈ গৈছে। এতিয়া এটা এটাকৈ কেৰাহীৰ পৰা মই 3টা বেঙেনা নমাই লৈছোঁ। এতিয়া সেই তেলখিনিতে দি লৈছোঁ কাটি থোৱা পিঁয়াজখিনি। এতিয়া দি লৈছোঁ অলপ হালধি, এয়া দিছোঁ গোটা জিৰা আৰু আদা নহৰুৰ পেষ্ট। এতিয়া দি লৈছোঁ অলপ নিমখ। আকৌ মই গোটেইখিনি ভালদৰে ভাজি লৈছোঁ। এয়া শেষত দি লৈছোঁ জলকীয়াৰ গুড়ি। গোটেইখিনি ভালদৰে ভজা হোৱাৰ পিছত ইয়াতে মই এড কৰিম বাদাম গুড়ি। বাদামৰ লগত গোটা ধনিয়াও আছে। এইখিনি ভালদৰে সিজি যোৱাৰ পিছত ইয়াতে দি ল'ম মই বিলাহীৰ পেষ্টখিনি। বিলাহীৰ পেষ্টখিনি দিয়াৰ পিছত মই 5 মিনিটমান ভালদৰে সিজিব দিম। অলপ অলপকৈ পানী দি মই ভালদৰে গোটেইখিনি সিজাই লৈছোঁ। বিলাহী আৰু পিঁয়াজখিনি ভালদৰে সিজি যোৱাৰ পিছত ইয়াতে দি লৈছোঁ বেঙেনাখিনি। যিখিনি আমাৰ 20% কুক হ'বলৈ আছিলে, বিলাহীৰ লগত এই 20% বেঙেনা কুক হৈ যাব। আৰু গোটেই শেষত মই দি লৈছোঁ গৰম মছলাৰ গুড়ি। আৰু গোটেইখিনি ভালদৰে 5-10 মিনিটমান মই উতলিব দিম। আৰু মোৰ এয়া আজিৰ ব্ৰিঞ্জল ৰেচিপি ৰেডি। মোৰ এইটো বহুত ফেভৰেট হয়। মই ঠাণ্ডাৰ বতৰত এবাৰ হ'লেও এই ৰেচিপিটো ট্ৰাই কৰোঁ। যদি ভিডিঅ'টো চাই কিনে ভাল লাগিছে, এটা লাইক আৰু এটা কমেণ্ট নিশ্চয় কৰিব।